অসমত বৰ্তমান 24খন চৰকাৰী জিএনএম স্কুল আছে আৰু চৰকাৰী জিএনএম স্কুলত টোটাল সিট আছে 1260 সিট আছে। ইয়াতে 1 নম্বৰত উল্লেখ কৰিছে আসাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ জিএনএম ট্ৰেইনিং স্কুল। ইয়াতে জিএনএমৰ সিট আছে 60। 2 নম্বৰত উল্লেখ কৰিছে জিএনএম স্কুল অফ নাৰ্ছিং গুৱাহাটীৰ জিএমচিৰ যিখন জিএনএম স্কুল আছে তাতে জিএনএমৰ টোটাল সিট আছে 100। এতিয়া মই যিবিলাক জিএনএম ট্ৰেইনিং চেণ্টাৰ বা স্কুলৰ নাম কম সেইবিলাক সব চৰকাৰী হ'ব, চৰকাৰী। ইয়াতে গভটো বুলি মেনশ্যন কৰিছে। 3 নম্বৰত জিএনএম স্কুল অফ নাৰ্ছিং শিলচৰৰ জিএনএম ট্ৰেইনিং স্কুলত 40টা সিট আছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ, 2024 চনত যিসকলে জিএনএমত এডমিশ্যন ল'ব বিচাৰিছে সেইসকল কেণ্ডিডেট মে' মাহৰ 10 তাৰিখৰ পৰা অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰ্টছৰ, কমাৰ্চৰ, ছায়েন্সৰ ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ, ক্লাছ 10ৰ কিতাপৰ পৰা প্ৰশ্ন আহিব পৰীক্ষাত। জেনেৰেল ছায়েন্স, ইংৰাজী আৰু গণিত বিষয়ৰ পৰা আহিব। এণ্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ই বুক ইতিমধ্যে পাব্লিছ কৰা হৈছে। 199 পে'মেণ্ট যেতিয়াই কৰিব তাৰপিছত ই বুক ডাউনলোড কৰিব পাৰিব। ইতিমধ্যে বহুতেই ই বুক কিনি সেল্ফ ষ্টাডি আৰম্ভ কৰিছে। যিসকলে সেল্ফ ষ্টাডি কৰা নাই এতিয়াৰ পৰাই আৰম্ভ কৰি দিয়ক, কাৰণ এইবাৰ বহুত কম্পিটিশ্যন হ'ব। কাৰণ যিসকলে 24 চনত এইচএছ ফাইনেল পৰীক্ষা দিছে ৰিজাল্টৰ পিছতে কিন্তু সেইবিলাক কেণ্ডিডেট এপ্লাই কৰিব। 4 নম্বৰত উল্লেখ কৰিছে জিএনএম স্কুল অফ নাৰ্ছিং যোৰহাট মেডিকেল কলেজৰ জিএনএমত টোটেল সিট আছে। জিএনএমৰ টোটেল 40টা সিট আছে। আৰু ই বুকৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। লিংকত ক্লিক কৰি ইয়াতে নাম, মোবাইল নম্বৰ, ইমেইল আইডি, তাৰপিছত পে' নাও অপশ্যনত ক্লিক কৰি ফোনপে', গুগল পে', পে'টিএমত যেতিয়াই পে'মেণ্ট কৰিব, পে'মেণ্ট যেতিয়া ছাকচেছফুল হ'ব তাৰপিছত PDF ডাউনলোড কৰিব পাৰিব, অৰ্থাৎ ই বুক ডাউনলোড কৰিব পাৰিব। নেক্সট হ'ল 5 নম্বৰত উল্লেখ কৰিছে জিএনএম স্কুল অফ নাৰ্ছিং বৰপেটাত জিএনএমৰ টোটেল সিট আছে 70টা। 6 নম্বৰ হ'ল জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল তিনিচুকীয়াত জিএনএম ট্ৰেইনিং চেণ্টাৰত জিএনএমৰ টোটেল সিট আছে 40টা। তাৰপিছত ইয়াতে উল্লেখ কৰিছে চিভিল হস্পিটেল শিৱসাগৰ জিএনএমৰ সিট আছে 50টা। তাৰপিছত গোলাঘাটত জিএনএমৰ ট্ৰেইনিং চেণ্টাৰত টোটেল সিট আছে 50টা। তাৰপিছত BP চিভিল হস্পিটেল নগাঁও জিএনএম ট্ৰেইনিং স্কুলত ট্ৰেইনিং চেণ্টাৰত 60 সিট আছে। 10 নম্বৰত উল্লেখ কৰিছে জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল মৰিগাঁও 60 সিট আছে। তাৰপিছত 11 নম্বৰত উল্লেখ কৰিছে জিএনএম ট্ৰেইনিং চেণ্টাৰ কনকলতা চিভিল হস্পিটেল তেজপুৰত 60 সিট আছে। 12 নম্বৰত উল্লেখ কৰিছে জিএনএম ট্ৰেইনিং চেণ্টাৰ নৰ্থ লখিমপুৰ চিভিল হস্পিটেল, ইয়াতে 60 সিট আছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে 13 নম্বৰত জিএনএম স্কুল অফ নাৰ্ছিং ধেমাজিত আছে 40টা সিট আছে। 14 নম্বৰত উল্লেখ কৰিছে জিএনএম স্কুল MMCH পাণবজাৰ গুৱাহাটীত যিখন জিএনএম স্কুল আছে তাতে 70 সিট আছে। 15 নম্বৰত উল্লেখ কৰিছে জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল নলবাৰী, ইয়াতে 40টা সিট আছে। 16 নম্বৰত উল্লেখ কৰিছে জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল দৰং, ইয়াতে 60 সিট আছে। 17 নম্বৰ হ'ল জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল গোৱালপাৰা, ইয়াতে 50টা সিট আছে। 18 নম্বৰত উল্লেখ কৰিছে জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল ধুবুৰী, ইয়াতে 60 সিট আছে। 19 নম্বৰত উল্লেখ কৰিছে জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল কোকৰাঝাৰ, ইয়াতে 60 সিট আছে। জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল কৰিমগঞ্জ, ইয়াতে 60 সিট আছে। 21 নম্বৰত উল্লেখ কৰিছে জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল হাইলাকান্দিত 30টা সিট আছে। জিএনএম ট্ৰেইনিং চেণ্টাৰ ডিফু চিভিল হস্পিটেল কাৰ্বি আংলং, ইয়াতে 50টা সিট আছে জিএনএমৰ। 23 নম্বৰত উল্লেখ কৰিছে জিএনএম ট্ৰেইনিং চেণ্টাৰ চিভিল হস্পিটেল ডিমা হাছাও হাফলং, ইয়াতে উল্লেখ কৰিছে 50টা সিট আছে। 24 নম্বৰত উল্লেখ কৰিছে জিএনএম স্কুল অফ নাৰ্ছিং চিভিল হস্পিটেল, ইয়াতে উল্লেখ কৰিছে 50টা সিট আছে। এইটো 2023 চনত আৰম্ভ হৈছে। 24 নম্বৰ যিখন জিএনএম স্কুল এইটো হৈছে মাজুলীৰ জিএনএম স্কুলত 50টা সিট আছে। টোটেল
1260 সিট আছে জিএনএমৰ চৰকাৰী এইবিলাকত এডমিশন পালে মানে বহুত কম খৰচতে কমপ্লিট কৰিব পাৰিব জিএনএমৰ কোৰ্স এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিছো লিংকত ক্লিক কৰি যিসকলে ইবুক কিনিব বিচাৰিছে কিনিব পাৰিব বৰ্তমান লিংক এক্টিভ আছে